নমস্কাৰ, মই লক্ষ্যহীৰা ফুকনে আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এখন কিতাপ মই আপোনালোকৰ আগত পাঠ কৰি দিম। কিতাপখন অতি সুগভীৰ দৃষ্টিসম্পন্ন, গতিকে আশা কৰিছোঁ কিতাপখন যদি আপোনালোকে নিজৰ কথাবিলাক যদি আপোনালোকে নিজৰ জীৱনত প্ৰয়োগ কৰে, আপোনালোকৰ জীৱনটোৰ মানদণ্ড উন্নত কৰাত বহুত বেছি সহায়ক হ'ব। কিতাপ হৈছে এইখন কালামৰ বাণী মুকুতা। এখন অতি গভীৰ দৃষ্টিসম্পন্ন অতি গভীৰ বিষয় থকা কিতাপ, গতিকে আশা কৰিছোঁ মই কিতাপখন পাঠ কৰি যাম। আপোনালোকে কথাবিলাক যদি ইচ্ছা কৰে নোট কৰি যাব পাৰে। বহুত বেছি ভাল কিতাপ, ইয়াৰ কথাবিলাকৰ প্ৰতি আপোনালোক উদ্বুদ্ধ হ'ব। গতিকে আহকচোন আমি আৰম্ভ কৰোঁ। যিগৰাকী মাতৃয়ে তোমাক বুকু ভৰি ভাল পায়, তোমাৰ যত্ন লয় আৰু সদায় তোমাৰ কথাকে ভাবি থাকে, সেইগৰাকী মাতৃক কদাপি অনাদৰ নকৰিবা। কাৰণ এদিন ঘুমতিৰ পৰা সাৰ পাই দেখিবা তৰাবোৰ গণি থাকোঁতে তুমি জোনটোকে হেৰুৱালা। গতিকে গোটেই কিতাপখন এনেবোৰ শ্লোকেৰে পৰিপূৰ্ণ হৈ আছে। গতিকে আহকচোন আমি পাঠ কৰি যাওঁ। জীৱনত দুজন লোকৰ কথা কেতিয়াও নাপাহৰিবা। 1 নম্বৰ, তোমাক জয়যুক্ত কৰাৰ বাবে যিজনে জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিছিল, তোমাৰ পিতৃ। 2 নম্বৰ, তোমাৰ সকলো দুখ কষ্টৰ সময়ত যিজনে অহৰ্নিশে তোমাৰ কাষত আছিল, তোমাৰ মাতৃ। সাধুতাৰ আছে এক শক্তি, যি শক্তি কম সংখ্যক লোকেহে ব্যৱহাৰ কৰিব পাৰে। এজন বিশ্বস্ত বন্ধু হাজাৰজন আত্মীয়তকৈ বেছি মূল্যৱান। জীৱন মানে তুমি এই জনমত কিমান ধন সম্পত্তি আৰ্জিলা সেইটো নহয়। জীৱন মানে হ'ল তুমি জীৱনটো কেনেকৈ যাপন কৰিলা। বীজ এটি গজে সাৰ শব্দ নোহোৱাকৈ, অথচ গছ এজোপা উভালি পৰে বিকট শব্দ কৰি। ধ্বংস হয় সশব্দে, সৃষ্টি হয় নিঃশব্দে। এয়াই নীৰৱতাৰ শক্তি, এতেকে নীৰৱে ডাঙৰ হোৱা। মাতৃৰ প্ৰেমতকৈ কোনো প্ৰেমেই শ্ৰেষ্ঠ নহয়। ৰাতি টোপনিত দেখাটো সপোন নহয়, সপোন সেইটোহে যি তোমাক শুবলৈ নিদিয়ে। উঠা, থিয় হোৱা, নতুনকৈ আৰম্ভ কৰা। প্ৰতিটো নতুন দিনে অনা উজ্জ্বল সুযোগ প্ৰত্যক্ষ কৰা। যদিহে ব্যস্ত থাকা সকলো হয় উজু, যদিহে হোৱা হুৰুপা একোৱেই নহয় উজু। ভাল বন্ধু পথৰ দাঁতিৰ বিজুলী বাতিৰ দৰে। তেওঁলোকে বাটৰ দূৰত্ব ছুটি নকৰে হয়, কিন্তু হেলা ৰঙে খোজকাঢ়ি যোৱাৰ বাবে সহজসাধ্য কৰে। সুখী জীৱনৰ বাবে 5টা সহজ পন্থা। 1 নম্বৰ, আৱেগপ্ৰৱণ নহবা, বিশ্বাস ৰাখিবা। 2 নম্বৰ, কেতিয়াও এৰি নিদিবা, চেষ্টা কৰি থাকিবা। 3 নম্বৰ, কোনো কথাকে জটিল নকৰিবা, সহজ কৰি ৰাখিবা। 4 নম্বৰ, কথাবোৰ বেছি গভীৰভাৱে নল'বা, সমস্যাবোৰ হাঁহি হাঁহি উৰাই দিয়া। 5 নম্বৰ, বয়স্ক লোকৰ দৰে নহবা, শিশুৰ নিচিনা তজবজীয়া হ'বা। এন্ধাৰ অবিহনে তৰাবোৰ নিষ্প্ৰভ। আমি যেতিয়া এজনে আনজনৰ বিষয়ে বিৰুদ্ধে কথা পতাৰ সলনি পৰস্পৰে পৰস্পৰৰ লগত সহৃদয়তাৰে কথা পাতিম, তেতিয়া পৃথিৱীৰ বহু সমস্যা নোহোৱা হৈ যাব। বন্ধুত্ব হ'ল এক বুজাপৰা, ই হ'ল এক চুক্তি বা বন্দোবস্ত নহয়। বন্ধুত্ব মানে ক্ষমা, পাহৰি যোৱা নহয়। তাৰ মানে সংযোগ বিচ্ছিন্ন হ'লেও স্মৃতি জীয়াই থাকে। জ্ঞানৰ জহত বল শক্তি, চৰিত্ৰৰ জহত মান সন্মান। কেতিয়াবা খন্তেকৰ চিনাকি এজনেও তোমাক একোটা স্থায়ী শিক্ষা দিব পাৰে। আমাৰ সতি সন্তানে যাতে এটি সুন্দৰ কালি একোটাহত লাভ কৰিব পাৰে, তাৰ বাবে আমি আমাৰ আজিটোক ত্যাগ কৰোঁ আহা। এইটো মই পুনৰ পাঠ কৰি দিছোঁ। আমাৰ সতি সন্তানে যাতে সুন্দৰ কালি একোটাহত লাভ কৰিব পাৰে, তাৰ বাবে আমি আমাৰ আজিটোক ত্যাগ কৰোঁ আহা। হাঁহি হ'ল হৃদয় জোৰ পেলোৱাৰ মাধ্যম, চকু জিলিকোৱাৰ মাধ্যম, মুখ উজ্জ্বলোৱাৰ মাধ্যম, মনক চাপমুক্ত কৰি ৰখাৰ মাধ্যম। গতিকে তোমাৰ মিঠা হাঁহিটোৰে সকলো মাধ্যম সক্ৰিয় কৰা। কোনেও নেদেখে তোমাৰ চকু পানী, কোনেও নেদেখে তোমাৰ দুখ সুখ, কোনেও নেদেখে তোমাৰ মনস্তাপ, আটাইয়ে দেখে মাথো তোমাৰ ভুল চুক। প্ৰতিদানৰ আশা নকৰি তুমি যদি কাৰোবাক কিবা এফেৰি সহায় কৰিছা, তেনেহ'লে জানিবা তুমি দয়া কৰা নাই, ব্যৱসায়হে কৰিছা। কেতিয়াবা দূষিত বুলি কোৱাটো বৰ টান, কিন্তু সম্পৰ্ক বোলা বহু দামী উপহাৰটো বচোৱাৰ ক্ষেত্ৰত সিও বৰ বেছি দামী নহয়। সময়ৰ অপব্যৱহাৰ কৰি সময়ক কেতিয়াও হত্যা নকৰিবা। সময়ক হত্যা কৰা মানেই আত্মহত্যা কৰা। সপোনৰ পম খেদাৰ সাহস কৰিলে তোমাৰ সকলো সপোন ফলিয়াব পাৰে। গছ এজোপাৰ ডাল এটাত বহি থকা চৰাইটোৱে ডালটো কেতিয়াও ভাগি পৰিব বুলি কেতিয়াও ভয় নাখায়, কিয়নো চৰাইটোৰ নিৰ্ভৰতা ডালটোত নহয়, নিজৰ ডেউকা দুখনতহে। জিকাটো নিশ্চিত হ'লে ভীৰুৱেও যুঁজিব পাৰে। বাহাদুৰ বা সাহসী ব্যক্তি হ'ল তেওঁ, যি হৰাটো নিশ্চিত বুলি জানিও খেলপথাৰ ত্যাগ নকৰে। সপোন দেখা, সপোন দেখা, সপোন দেখা। তোমাৰ সপোন চিন্তালৈ ৰূপান্তৰিত হ'ব, চিন্তাই জন্ম দিব কাৰ্যৰ, আৰু তেতিয়াই তুমি সফল হ'বা। নিয়মানুৱৰ্তিতা হ'ল জীৱনৰ লক্ষ্য আৰু সৎগুণক সংলগ্ন কৰা এখন সাঁকোস্বৰূপ। হাঁহি হ'ল বিদ্যুৎ প্ৰবাহ, জীৱনটো হ'ল বেটাৰী।
তুমি হাঁহি থাকিলে বেটাৰীটো বিদ্যুৎ সঞ্চাৰ হ'ব আৰু তাৰ লগে লগে এটা সুন্দৰ দিন সক্ৰিয় জীৱন্ত হৈ উঠিব। সেইবাবে সদায় হাঁহি থাকিবা। কলা বৰণটো ভাল নালাগে হয়, কিন্তু প্ৰতিখন কৃষ্ণফলক মানে ব্লেকবোৰ্ড বিদ্যাৰ্থীৰ জীৱন উজ্বলাই তোলে। কাৰোবাৰ বাবে অথবা কিহবাৰ বাবে তোমাৰ মান মৰ্যাদা তললৈ নিনিবা। আত্মসন্মানেই সকলো। জীৱনত বিপদ বিঘিনি অপায় অমংগল অতিক্ৰম কৰাৰ বাবে কেৱল শিক্ষাই যথেষ্ট নহয়। লক্ষ্যস্থানত উপনীত হোৱাৰ বাবে তোমাক লাগিব দৃঢ় সংকল্প আৰু এটা সমৰ্পিত প্ৰাণ। যিকোনো ক্ষমা প্ৰাৰ্থনাৰ তিনিটা ভাগ থাকে। 1 নম্বৰ, মই দুখিত। 2 নম্বৰ, মোৰ ভুল হৈছে। 3 নম্বৰ, ভুলটো শুধৰাবলৈ মই কি কৰিব পাৰোঁ। কিন্তু বেছিভাগ মানুহে তৃতীয় ভাগটোৰ কথা মনত নাৰাখে। সততে দুটা সময়ত নীৰৱে থাকিবা। 1 নম্বৰ, কোনোবাই যেতিয়া তোমাৰ কথা বতৰা তোমাৰ মনোভাৱ ধৰিব নোৱাৰোঁ বুলি কয়, যেতিয়া নিশ্চিত হ'বা। 2 নম্বৰ, তুমি একো নকলেও যেতিয়া আনে তোমাৰ মনোভাৱ বুজি পাব। সেই দুটা সময়ত আমাক নীৰৱে থাকিবলৈ কালাম ছাৰে শুধৰাই দিছে। এই জীৱনটোত মই জীয়াই আছোঁ, মই ভাল পাইছোঁ, মই কিবা কিবি হেৰুৱাইছোঁ, ব্যৰ্থ হৈছোঁ, কাৰোবাক আঘাত কৰিছোঁ, মানুহক বিশ্বাস কৰিছোঁ, ভুল ভ্ৰান্তিও কৰিছোঁ। মুঠ কথা, জীৱনটোৰ পৰা মই শিক্ষা লাভ কৰিছোঁ। হাঁহিয়ে সকলোৰে মৰ্মস্থল স্পৰ্শ কৰিব পাৰে। জন্মতে কোনো সুখী হৈ নজন্মে, কিন্তু আমি এটায়ে সুখৰ জন্ম দিয়াৰ সামৰ্থ্যলৈ জন্মিছোঁ হওক। হাতখনে দিয়া শিক্ষা। হাতখনৰ আঙুলিকেইটা আটাইকেইটা আঙুলি সমান দৈৰ্ঘ্যৰ নহয়, কিন্তু ভাঁজ লগালে আটাইকেইটা আঙুলি সমান হৈ পৰে। ঠিক তেনেদৰে আমি যেতিয়া নমনীয় হওঁ আৰু নিজক সকলো অৱস্থাৰ সৈতে খাপ খুৱাওঁ, তেতিয়া জীৱনটো হৈ পৰে মসৃণ। মসৃণ মানে সমান। জীৱনৰ 4টা সদাৰ্থক চিন্তা। পিছলৈ ঘূৰি চোৱা, অভিজ্ঞতা লাভ কৰিবা। আগলৈ চোৱা, আশা দেখিবা। চাৰিওফালে চকু ফুৰোৱা, বাস্তৱিকতা কি দেখিবা। আভ্যন্তৰলৈ চোৱা, মানে ভিতৰ ভাগলৈ চাবলৈ কৈছে। নিজৰ আত্মাক বিচাৰি পাবা। কেৱল বেটুপাতখন চায়েই কিতাপ এখনৰ বিচাৰ নকৰিবা। কেৱল নম্বৰৰ শতাংশ চায়েই ছাত্ৰ এজনক বিচাৰ নকৰিবা। ইয়াৰ ইংৰাজী এটা প্ৰতিশব্দও আছে যে ড'ণ্ট জাজ এ বুক বাই ইটছ কভাৰ। এই কথাষাৰৰ সাৰমৰ্ম কালাম ছাৰে ইয়াত ধুনীয়াকৈ উল্লেখ কৰিছে। শিক্ষা এনে এক আমোঘ অস্ত্ৰ, যাক তুমি সমগ্ৰ পৃথিৱীখন সলনি কৰাৰ বাবে প্ৰয়োগ কৰিব পাৰা। নিজে মূৰ্খ বুলি বুজিব পাৰিলে মূৰ্খ এজনো অসাধাৰণ হ'ব পাৰে, কিন্তু নিজক অসাধাৰণ বুলি ভাবি ল'লে ধীমান বা প্ৰাজ্ঞ এজনো মহামূৰ্খ হ'ব পাৰে। বাকযুদ্ধৰে নহয়, মানে কথাৰ যুদ্ধৰে নহয়, মানুহক যেনিবা তোমাৰ মিঠা হাঁহিটোৰে। কাৰণ যি মানুহে তোমাৰ সৈতে সদায় বাদানুবাদ কৰি থাকিব খোজে, তেওঁলোকে তোমাৰ নীৰৱতা মুঠেও সহিব নোৱাৰে। এটা কথা ভালকৈ জানিবা যে যিয়ে কঠোৰ শ্ৰম কৰে, ভগৱানে তেনেলোকৰ ফালেহে চকু মেলি চায়। এই বিধান একেবাৰে স্পষ্ট। বিদ্যা শিক্ষা এনে সৃজনশীলতা, মানে ক্ৰিয়েটিভিটি। সৃজনশীলতাই উদ্ৰেক কৰে চিন্তাই প্ৰদান কৰে জ্ঞানেহে মানুহক মহান কৰে। সৃজনশীলতা ভৱিষ্যত সফলতাৰ চাবিকাঠি। প্ৰাথমিক শিক্ষাৰ জৰিয়তে শিক্ষকসকলে সেই স্তৰৰ ছাত্ৰ ছাত্ৰীৰ মাজত সৃজনশীলতাৰ সঞ্চাৰ কৰিব পাৰে। জীৱনত কোনোদিনে নিষ্ফল নোহোৱা বা অথলে নোযোৱা 3টা অমূল্য সম্পদ: সঁচা প্ৰেম, সঁচা সংকল্প আৰু বিশ্বাস। মুখৰ কথাৰে নহয়, নিজৰ বিচাৰ বুদ্ধিৰেহে শক্তিৰ পৰিচয় দিবা। বৰষুণতহে ফচল হয়, বানপানীত নহয়। ডাঙৰ কিবা এটা ঘটিবা বুলি ৰৈ নাথাকিবা। য'তে আছে তাৰ পৰা, হাতত যি আছে তাৰে আৰম্ভ কৰা। শিক্ষাদান এটা মহান বৃত্তি, যাৰ জৰিয়তে ব্যক্তি এজনৰ স্বভাৱ চৰিত্ৰ, বুদ্ধিবৃত্তি, ভৱিষ্যত গঢ় দিয়া হয়। মানুহে মোক যদি এজন ভাল শিক্ষক হিচাপে মনত ৰাখে, সেইটোৱে হ'ব মোৰ বাবে আটাইতকৈ ডাঙৰ সন্মান বা পুৰস্কাৰ। শিক্ষাবিদসকলে বিদ্যাৰ্থীসকলৰ বাবে অনুসন্ধিৎসু মনোভাৱ, সৃজনশীলতা, অভিলাষী উদ্যম আৰু নৈতিক নেতৃত্বৰ সবল ভেটি নিৰ্মাণ কৰিব লাগিব আৰু তেওঁলোকৰ আদৰ্শ আৰ্হি হ'ব লাগিব। প্ৰতিগৰাকী শিক্ষক এদিন আছিল একোজন ছাত্ৰ, প্ৰতিজন বিজয়ী লোকে এদিন আছিল পৰাজিত লোক, প্ৰতিজন দক্ষ ব্যক্তি এদিন আছিল নাবিজ বা শিকাৰু, কিন্তু তেওঁলোকৰ প্ৰত্যেকজনে শিক্ষণ বোলা সাঁকোখন পাৰ হৈ আহিছে। হে মোৰ বহু আকাংক্ষিত সফলতা, তুমি ক'ত কেনি লুকাই আছা মই নাজানো, কিন্তু এদিন নহয় এদিন তোমাক মই লগ পাম আৰু লাভ কৰিম। মনৰ আশা বাদ নিদিবা কদাপি। কাইলৈ দিনটোৱে তোমালৈ কি লৈ আনে তুমি সমূলি নাজানা। যিসকল পিতৃয়ে দেশ মাতৃক ৰক্ষা কৰাৰ বাবে নিজৰ পৰিয়াল পৰিজনক ত্যাগ কৰিছে, তেওঁলোকক যথোচিত সন্মানৰ পাত্ৰ। জীৱ-জন্তুৰ প্ৰতি কৰা আচৰণেই মানুহৰ হৃদয়ৰ পৰিচয়। সফলতাই তোমাক আঁকোৱালি লয় নিৰ্জনতাত, কিন্তু বিফলতাই থপৰিয়াই ৰাজহুৱা স্থানত। সেয়াই জীৱন।
হাঁহি অটুট ৰাখা, চিন্তা পৰিহাৰ কৰা, দুশ্চিন্তা পৰিহাৰ কৰা, আনন্দ উপভোগ কৰা, উদ্বিগ্নতাক পাহৰি যোৱা, শান্তিক আঁকোৱালি লোৱা, দুখ কষ্টক বিসৰ্জন দিয়া আৰু সদায় সুখী হোৱা। মোৰ ভুলবোৰে মুখে আঙুলিয়াই দিবা, আনক নহয়। মোৰ ভুলবোৰ মুখে আঙুলিয়াই দিবা, আনক নহয়। ভুলবোৰ শুধৰাব লাগিব মইহে, আনে নহয়। নিজক কাৰো লগত তুলনা নকৰিবা, তোমাৰ পথ অন্যতকৈ বেলেগ, সেয়ে তোমাৰ নিজৰ যাত্ৰাতহে মন দিবা। এজনৰ লগত আন এজনৰ বৈষম্য বা প্ৰভেদৰ ধাৰণাটো ভুল, নাৰীক সেৱাগান কৰাটো আটাইতকৈ ডাঙৰ ভুল। যুৱকসকলক মই যেতিয়া ডাঙৰ ডাঙৰ সপোন দেখিবলৈ কওঁ, তেতিয়া মই তেওঁলোকৰ আভ্যন্তৰত এনে এটা ভিজন বা ভৱিষ্যত দৰ্শন আশা কৰোঁ, তুমি যি সপোন দেখিবা সেয়ে হ'ব। এখন সুঠাম বা সুগঢ়ি মুখ নিবিচাৰিবা, এদিন সেই সুঠাম মুখখনতো বাৰ্ধক্যৰ আঁচোৰ পৰিব। এখন নিমজ ছাল নিবিচাৰিবা, এদিন সেই ছালখনতো বালিৰ ৰেখা পৰিব। সম্পূৰ্ণ নিখুঁত নিৰোগী দেহ এটাও নিবিচাৰিবা, এদিন সেই দেহৰ ৰূপ সলনি হৈ যাব। দীঘল কিচকিচীয়া চুলি এটাৰিও নিবিচাৰিবা, সেই চুলিটাৰিও এদিন শুভ্ৰ বৰণ ল'ব। তাৰ পৰিৱৰ্তে এখন নিৰ্মল অন্তৰ বিচাৰিবা, যি তোমাক সদায় ভাল পাই থাকিব। যুৱকসকলৰ জীৱনৰ দুটা লক্ষ্য থকা উচিত। হাতত যিখিনি আছে তাক বৃদ্ধি কৰা, নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যিমান পাৰা সফলতা অৰ্জন কৰা। তোমাৰ যিমানে বয়স নহওক লাগিলে বা তুমি য'তেই নাথাকা কিয়, নিজৰ স্বপ্নক কদাপি ত্যাগ নকৰিবা। সুন্দৰ কাইলৈৰ বাবে তুমি সপোন দেখা বাদ নিদিবা। নিজৰ যত্ন ল'বলৈ নাপাহৰিবা। কেতিয়াবা লোকৰ দেখভাল কৰাত তুমি ইমানে ব্যস্ত থাকা যে তোমাৰ নিজৰো যে যত্ন ল'ব লাগে সেই কথা তুমি পাহৰিয়ে যোৱা। সংকল্প হ'ল এটা শক্তি, যি আমাৰ হতাশা, নৈৰাশ্য অথবা বিপদ বিঘিনিৰ মাজতো আমাৰ ওপৰত চকু দিয়ে। ই আমাৰ মনোবল বঢ়ায়, যি মনোবল হ'ল সফলতাৰ বুনিয়াদ। বুনিয়াদ মানে হৈছে ভেটি, মানে পিলাৰটোৰ কথা কৈছে। যিকোনো সফলতা অৰ্জন কৰিবলৈ হ'লে প্ৰথমে তুমি তোমাৰ জ্ঞান বুদ্ধি চিন্তা শক্তিক নিয়ন্ত্ৰণ কৰিব লাগিব, আৰু সি তেতিয়া ভিজন বা স্বপ্নৰ সৈতে যুক্ত হ'ব। তেতিয়া তুমি যিকোনো লক্ষ্যত উপনীত হ'ব পাৰিবা। কৰিবলৈ ভয় লগা কাম এটা কৰোৱাটোৱেই সাহস। যিজনৰ মনত ভয় নাই তেওঁ হ'ল মূৰ্খ। যিজনে নিজৰ ভয়ৰ হাতত এৰি দিয়ে তেওঁ হ'ল ভীৰু বা কাপুৰুষ। ওজৰ আপত্তি কৰাৰ সলনি আমাৰ কাম কৰাৰ সাহস থাকিব লাগিব। এই মুহূৰ্তত প্ৰতিটো সমস্যাৰ সমাধানসূত্ৰ নাথাকিব পাৰে, কিন্তু এইটো পাহৰি নাযাবা যে এদিন প্ৰতিটো সমাধান আছিল একোটা সমস্যা। প্ৰথমবাৰৰ সফলতা আহিব পাৰে ভাগ্যৰ বলত, কিন্তু বাৰে বাৰে যি সফলতা লাভ কৰা যায় সি আমাৰ কঠোৰ পৰিশ্ৰম আৰু নেৰানেপেৰা প্ৰচেষ্টাৰহে ফল বা পৰিণাম। আঙুলি নেচেপিলে সুৰা নোলায়, আঙুৰ নেচেপিলে সুৰা নোলায়, ফুল নিপিহিলে পাৰফিউম নোলায়। গতিকে জীৱনত চাপ আহিছে বুলি ভয় নাখাবা, ই তোমাৰ ভিতৰৰ ভালখিনি উলিয়াই আনিব। এটা সঠিক সিদ্ধান্তই তোমাৰ আত্মবিশ্বাস দুগুণ বঢ়াব পাৰে, আকৌ এটা ভুল সিদ্ধান্তই অভিজ্ঞতা দুগুণ কৰিব পাৰে। সেইবাবে দুয়োটা অৱস্থাক লৈ চিন্তা কৰাৰ আৱশ্যক নাই, মাত্ৰ চেষ্টা অব্যাহত ৰাখিবা। হৰা বা পৰাজিত হোৱাটো এটা ক্ষণস্থায়ী অৱস্থা। চেষ্টা বাদ দিয়া মানে ইয়াক স্থায়ী কৰা। গতিকে চেষ্টা বাদ নিদিবা, ইতিবাচক হোৱা, ইতিবাচক চিন্তা কৰা। তুমি যদি কেৱল সমস্যাৰ ওপৰতহে মনোনিৱেশ কৰা তেতিয়া ন সমস্যাৰ উদ্ভৱ হ'ব। তুমি যদি সম্ভাৱনাৰ কথাহে ভাবা নিতৌ নতুন নতুন সুবিধা লাভ কৰিবা। অনুশোচনা নকৰাকৈ অতীতক গ্ৰহণ কৰা, আত্মবিশ্বাসেৰে বৰ্তমানক পৰিচালনা কৰা আৰু নিৰ্ভয়ে ভৱিষ্যতৰ বাবে সাজু হোৱা। মনোযোগ দিব নলগীয়া মানুহৰ লগত সময় অপচয় নকৰিবা। বিশ্বাস কৰা, যি মানুহে তোমাৰ কথা ভাবে তেনে মানুহৰ লগত সময় কটোৱা। সময়খিনিহে মূল্যৱান। এজন সৎ মানুহক ঠগোৱা মানে হীৰা এডোখৰ দলিয়াই দি শিলগুটি এটাক বুটলি লোৱা। জীৱনত যিমানে উত্থান পতন নাহক লাগিলে চিন্তা ভাৱনা হ'ব লাগিব তোমাৰ মূল সূত্ৰ বা সম্বল। সম্বল মানে বুজি পাইছানে? চ'ৰ্চ। তুমি জন্মিছা দুখন ডেউকা লৈ, গতিকে চুচৰি বা বগুৱাই নাযাবা। উৰি ফুৰিবৰ বাবে ডেউকা দুখনৰ ব্যৱহাৰ কৰিবলৈ শিকিবা। দুটা কথা সদায় মনত ৰাখিবা, যেতিয়া অকলে থাকা তেতিয়া তোমাৰ ভাৱ চিন্তাৰ কথা মনত ৰাখিবা, আৰু যেতিয়া মানুহৰ সংগত থাকা তেতিয়া তোমাৰ কথা বতৰা ঠিক ৰাখিবা। কালি কোনে তোমাৰ মনত আঘাত দিলে তাক পাহৰি যোৱা, কিন্তু যিয়ে সততে তোমাক ভাল পায় তেওঁক পাহৰি নাযাবা। যি অতীতে তোমাক কন্দুৱাই সেই অতীতক পাহৰি যোৱা, আৰু তোমাৰ মুখলৈ হাঁহি অনা বৰ্তমানক আদৰি লোৱা। দুখ কষ্টৰ কথা পাহৰি যোৱা, কিন্তু যি শিকনি পালা তাক কেতিয়াও নাপাহৰিবা। কালিৰ ভগা ছিগা টুকুৰাবিলাকক লৈ আজিৰ দিনটো আৰম্ভ নকৰিবা। আমি সাৰ পোৱা প্ৰতিটো প্ৰত্যুষেই বাকী চোৱা জীৱনৰ প্ৰথমটো হওক দিন।
মানুহৰ দুখ কষ্ট অনুভৱ নকৰাকৈ তুমি কাৰো মনোভাৱ দৃষ্টিভংগী সম্পৰ্কে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিবা। কৰ্মতৎপৰ হোৱা, দায়িত্ব মূৰ পাতি লোৱা, নিজৰ বিশ্বাসমতে কাম কৰা। যদি নকৰা তেনেহ'লে বুজিব লাগিব তুমি তোমাৰ ভাগ্য আনৰ হাতত সঁপি দিছা। কথা ক'লে সঁচা কথাহে ক'বা, কথা দিলে কথা ৰাখিবা, বিশ্বাস অটুট ৰাখিবা। আঘাত কৰাৰ পৰা আৰু অন্যায় অথবা বেয়া বস্তু লোৱাৰ পৰা হাত দুখনক সদায় আঁতৰাই ৰাখিবা। মনত ৰাখিবা, বেলিৰ পোহৰ থাকিলে প্ৰত্যেকে তোমাক ভাল পাব পাৰে, কিন্তু ধুমুহাৰ সময়তহে জানিবা প্ৰকৃততে কোনে তোমাৰ কথা ভাবে। তুমি নিজকে দিব পৰা শ্ৰেষ্ঠ উপহাৰটো হ'ল নিজক ভাল পোৱা আৰু মানি লোৱা। নিজৰ সুখ আৰু আত্মোৎকৰ্ষৰ বাবে অইন কাৰো ওপৰত নিৰ্ভৰ নকৰিবা। তুমিয়েই তোমাৰ নায়ক। সফলতাৰ মৰ্ম বা তাৎপৰ্য, তোমাৰ লক্ষ্যৰ প্ৰতি ধ্যান দিয়া, বাধা বিঘিনিৰ উমান লোৱা, মনৰ মাজত এখন ইতিবাচক ছবি অংকন কৰি লোৱা, জীৱনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰা, সঠিক পথেদি বাট বুলি লোৱা। তুমি যে তোমাৰ কামটো কৰিব পাৰা গোটেই পৃথিৱীখনকে সেইটো দেখুৱাই দিয়া। তুমি মানুহৰ যিমান উপকাৰ কৰিছা তেওঁলোকৰ পৰাও সিমানখিনি উপকাৰ আশা কৰিলে তুমি নিশ্চয় হতাশ হ'বা। এইটো ভালকৈ জানিবা যে প্ৰত্যেকৰে তোমাৰ দৰে অন্তৰ একোখন নাথাকে। হাঁহি আৰু নীৰৱতা, দুবিধ শক্তিশালী আহিলা বা হাথিয়াৰ। হাঁহিৰে সমস্যা সমাধান কৰা আৰু নীৰৱতাৰে সমস্যা দূৰ কৰা। 1 মিনিট জীৱনটোক সলনি কৰিব নোৱাৰি, 1 মিনিটত জীৱনটোক সলনি কৰিব নোৱাৰি, কিন্তু 1 মিনিটত লোৱা সিদ্ধান্ত এটাই জীৱনৰ আৰ্থিক পৰিৱৰ্তন সাধিব পাৰে। সদায় শান্তচিত্তে থাকিবা আৰু সিদ্ধান্ত লোৱাৰ আগতে মনে মনে প্ৰাৰ্থনা কৰিবা। এনেদৰে সুন্দৰ আকাংক্ষিত সময় লাভ কৰা। ভুল হ'ল জীৱনৰ এটা মাত্ৰ পৃষ্ঠা, কিন্তু সম্পৰ্ক হ'ল এখন অসম্পূৰ্ণ গ্ৰন্থ। গতিকে এটা পৃষ্ঠাৰ বাবে সম্পূৰ্ণ গ্ৰন্থখনক নেহেৰুৱাবা। দুটা কাৰণত মানুহে আমাক অসন্মান কৰে। হয় আমাৰ হাতত ক্ষমতা আছে, নহয় আমাৰ হাতত আনক সহায় কৰাৰ স্বভাৱ। প্ৰথমটো খন্তেকীয়া, দ্বিতীয়টো স্থায়ী। সপোন দিঠকত পৰিণত হোৱাৰ আগতে তুমি সপোন দেখিব লাগিব। জীৱনটোৰ সূত্ৰপাত হয় আমাৰ নিজৰ কান্দোনেৰে, আনহাতে জীৱনটোৰ অন্ত পৰে আনৰ কান্দোনেৰে। যিমান পাৰা হাঁহিৰে এই ফাঁক বা ব্যৱধানটো দূৰ কৰা। সদায় নিজেও সুখী হোৱা, আনকো সুখী কৰা। জীৱনটোত সদায় মাৰ্কা মৰা বস্তুহে ব্যৱহাৰ কৰিবা। ওঠ দুটিৰ বাবে সততা, মাত কথাৰ বাবে প্ৰাৰ্থনা বা আকুলতা, চকুহালৰ বাবে দয়া বা অনুকম্পা, হাত দুখনৰ বাবে দান বা বদান্যতা, অন্তৰখনৰ বাবে প্ৰেম ভালপোৱা আৰু মুখখনৰ বাবে হাঁহি অনাদি অনন্তকাললৈ। সেইটো মই লগাই দিছোঁ। প্ৰথমটো চেষ্টাত অসফল আহিব বুলি ভয় নাখাবা, কাৰণ উত্তৰ ওলোৱা অংকবোৰো শূন্যৰ পৰাহে আৰম্ভ হয়। সমস্যা বা আহুকাল অবিহনে জিকা মানে হ'ল বিজয়। সীমাহীন কষ্টৰ মাজেদি জিকা মানে হ'ল অভিলেখ বা ইতিহাস। তোমাৰ কথা নীৰৱতাতকৈ শ্ৰেয় বা ভাল বুলি অনুভৱ কৰিলেহে কথা ক'বা। তুমি চেষ্টা কৰিও অসফল হৈছা, তাৰ বাবে তোমাক অভিনন্দন। বেছিভাগ মানুহে চেষ্টাই নকৰে। বিখ্যাত বা বিশিষ্ট ব্যক্তি হৈ উপজাটো এটা আকস্মিক বা দৈবাত ঘটা ঘটনা, কিন্তু মহিয়ান হৈ মৃত্যু হোৱাটো সিদ্ধি বা সফলতা। তোমাৰ জন্ম স্বাভাৱিকেই হওক, কিন্তু মৃত্যু হওক ইতিহাস। মা শিক্ষিত হওক বা অনাখৰিয়েই হওক, তোমাক দুৰ্দিন বা বিফলতাৰ মুহূৰ্তত তেওঁৱে তোমাৰ শ্ৰেষ্ঠ পৰামৰ্শদাতা আৰু শেষ ভৰসা। পুৰণা বন্ধু হ'ল সোণ, নতুন বন্ধু হ'ল হীৰা। তুমি হীৰা পালা বুলিয়ে সোণক পাহৰি নাযাবা, কাৰণ সোণেহে হীৰাক ধৰি ৰাখিব পাৰে। তুমি কিমান দুখ কষ্টত আছা সেইটো কোনেও চাবলৈ নাহে, কিন্তু কেতিয়াবা মন খুলি হাঁহি এটা মাৰি চাবাচোন, তোমাৰ সেই হাঁহিক হিংসা কৰা মানুহৰ অভাৱ নহ'ব। তুমি যদি এই ধৰাৰ বুকুত ভগৱানক লগ পাব খোজা, দূৰলৈ নগৈ পিতৃ মাতৃৰ ওচৰলৈ যাবা। সন্তানৰ সুখৰ বাবে পিতৃয়ে নিজৰ সুখ স্বাচ্ছন্দ্য ত্যাগ কৰে, আৰু সন্তানক মানুহ কৰাৰ বাবে মাতৃয়ে উৎসৰ্গা কৰে উৰাটো জীৱন। আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰে আমাৰ মগজু আৰু ব্যক্তিত্বত অপৰিমেয় শক্তি দিছে। প্ৰাৰ্থনাই এই শক্তিক বিকশিত কৰে। আমাৰ জীৱনবোৰ কিতাপবোৰৰ নিচিনা। জীৱনৰ একোটা দিন যেন একোটা কিতাপৰ পৃষ্ঠা। ইতিমধ্যে সেই পৃষ্ঠাবোৰত যিবোৰ কথা লিখা হ'ল, আমি তাক মোহাৰি পেলাব নোৱাৰোঁ। ঠিক এইটো ঠিক যে আমি তাৰ পৰৱৰ্তী পৃষ্ঠাবোৰ বেছি উন্নত কৰিব পাৰোঁ। এদিন এজন ছাত্ৰই সাহ কৰি ডক্টৰ কালামক সুধিলে, আপুনি বিয়া বাৰু নকৰালে কিয়? মিচিকে হাঁহি মাৰি কালামে উত্তৰ দিলে, চোৱাহক, মই বিয়া কৰোৱা হ'লে তোমালোকৰ লগত এইদৰে কথা পাতিব নোৱাৰিলোহেঁতেন, কিয়নো তেতিয়া মই নিজৰে ল'ৰা ছোৱালীক পঢ়ুৱাই থাকিব নেলাগিলেহেঁতেন জানো? জীৱন আৰু সময় দুয়োটাই পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকায় সময়ৰ সদ্ব্যৱহাৰ কৰিবা, সময়ে শিকায় জীৱনক মূল্য দিবা। আৰু কালাম ছাৰৰ মই এটা মহানুভৱতাৰ এটা সামান্য উদাহৰণ দিব খুজিছোঁ আপোনালোকক। এই কিতাপখনতে উল্লেখ আছে।
মাত্ৰ নৱম শ্ৰেণীলৈকে পঢ়া শুনা কৰা মানুহজনৰ নাম UK আথিৰচন নে কি, মই স্পেলিংটো ভালকৈ ধৰিব পৰা নাই দেই। এদিন তেওঁ ডক্টৰ কালামৰ গাড়ী চালক হিচাপে নিযুক্তি লাভ কৰে। তেতিয়াই কালামে মানুহজনৰ মনত এনে এক স্ফুলিংগৰ জন্ম দিলে, যাৰ বলত তেওঁ একাণপতীয়াকৈ পঢ়া শুনা কৰিবলৈ ল'লে। মেধা আৰু অধ্যৱসায়ৰ বলত তেওঁ 2002 চনত PhD ডিগ্ৰী লাভ কৰে। বৰ্তমান তেওঁ এখন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক। গতিকে আমি আজি এই কিতাপখন আলোচনা কৰিলোঁ। আশা কৰিছোঁ সকলোৱে ভাল পাইছে। যদি ভাল পাইছে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব, যাতে আন 10জনো উপকৃত হয়। গতিকে মই সেই আশা লৈ এই কথাবিলাক আপোনালোকে নিজৰ জীৱনত প্ৰয়োগ কৰিব। জীৱনত প্ৰয়োগ কৰিলে আপোনালোক উপকৃত হোৱাই নহয়, তাৰ পৰা প্ৰেক্ষাপটত আপোনালোকে জীৱনটোক সোণত সুৱগা কৰাত আপোনালোক বহুত মই আশা কৰিম আপোনালোক প্ৰচেষ্টা অব্যাহত ৰাখিব, সোণত সুৱগা চৰাবলৈ, নিজৰ জীৱনটোক মহীয়ান কৰি তুলিবলৈ। গতিকে মই আশা কৰি সেই আশাৰে আজিলৈ এই ভিডিঅ'টো ইমানতে এৰিছোঁ। থেংক ইউ।